আজি মই আপোনালোকলৈ এখন মাহিন্দ্ৰা ইলেক্ট্ৰিক উৰু লৈ আহিছোঁ কিয়নো এই মাহিন্দ্ৰা ইলেক্ট্ৰিক উৰুখন ৰেঞ্জৰ ওপৰত আজি কিছুমান আপোনালোকক কথা ক'ব গৈ আছোঁ। এই মাহিন্দ্ৰা উৰুখন যিহেতু আপোনালোকে কিনিবলৈ যাওঁতে তো আপোনালোকে ৰেঞ্জৰ বিষয়ে জানিব লাগিব। তো মোৰ লগত মাহিন্দ্ৰা উৰুখনত আমাৰ ড্ৰাইভাৰ দাদা বহি আছে। তো দাদা, যিহেতু গাড়ীখনৰ মিটাৰত বেটেৰী কিমান আছে? বেটাৰী আপোনাৰ 80% আছে আৰু আপোনাৰ ৰেঞ্জ হ'ব 160 কিলোমিটাৰ আৰু আগত চলা আছে 281 কিলোমিটাৰ। তো এই গাড়ীখনত এইখিনিয়ে মিটাৰত দেখুৱাই আছে। বাকী ইয়াৰ পৰা মই গাড়ীখন এই 80% বেটেৰীত 160 কিলোমিটাৰ ইয়াত দেখুৱাই আছে। কিমান কিলোমিটাৰ চলিলে কিমান পাৰ্চেণ্ট বেটেৰী থাকে মই সেইটো দেখুৱাম। আমাৰ দাদাই চলাব গাড়ীখন, তো সম্পূৰ্ণ মই আপোনালোকক দেখুৱাম প্ৰেক্টিকেলি গাড়ীখন চলাই পেলাই। তো এতিয়া ফাইনেলি গাড়ীখন যাবৰ কাৰণে ওলাইছে। চ' এতিয়া মই গাড়ীখনৰ ভিতৰত বহোঁ, দৰ্জাখন খুলি লওঁ। তো এইখনে আছে গাড়ী, বহি ল'লোঁ মই গাড়ীত। আৰু দাদা গাড়ী বেক কৰক। বঢ়িয়া। তো গাড়ী বেক কৰিছে। মাহিন্দ্ৰা ইলেক্ট্ৰিক উৰু যিখন উলিয়াইছে মানে একদম এখন মানে একদম নেক্সট লেভেল এখন মানে অটো বুলি ক'ব লাগিব। পিক আপ, ইয়াৰ ৰেঞ্জ মানে মানিব লাগিব মানে আপুনি ইনষ্টেণ্ট একদম পিক আপ মানে। চ' ব'লক গৈ আছোঁ এতিয়া। বহুত ভাল লাগিছে, মানে ইমান মানে কমফৰ্টেবল, মানে কি ক'ম আৰু, মানে চলাই একচুৱেলি সঁচাকৈ বহুতেই কমফৰ্টেবল আৰু ৰেঞ্জটো মানে মানিব লাগিব তো আপোনালোকে। আৰু এইখন গাড়ী আপোনালোকে নলোৱাকৈ কেতিয়াও থাকিব নোৱাৰে, বুজি পাইছেনে? ভাল বেয়া ৰাস্তা কোনো কথা নাই, য'তে ত'তে মানে আপোনাৰ এই মাহিন্দ্ৰা ইলেক্ট্ৰিক উৰুখন চলে। চ' আজি মই আপোনালোকক ৰেঞ্জৰ ওপৰত ভিডিঅ'টো বনাই দি আছোঁ কিয়নো বহুতে ধৰক এই মাহিন্দ্ৰা ইলেক্ট্ৰিক উৰুখন ল'ব বিচাৰে। চ' ৰেঞ্জৰ বিষয়ে যদি আপোনালোকক কমপ্লিট মই যদি বুজাই নিদিওঁ চ' আপোনালোকে গাড়ীখন ল'ব কেনেকৈ। তো সেইকাৰণে আজি মানে এনেকুৱা এটা জেগাত গৈ আছোঁ যে গাড়ীখন কমপ্লিট আপোনালোকক ৰেঞ্জটোৰ ওপৰত যাতে মই আপোনালোকক বুজাই দিব পাৰোঁ বা লগতে আপোনালোকক দেখুৱাই দিব পাৰোঁ। চাওক, ৰাস্তা ভাল বেয়া কোনো কথা নাই, চব ৰাস্তাতে একদম উৰুখন চলি যায়, কোনো অসুবিধা নাই। তো আপোনালোকক চহৰতো লৈ যাম, গতিকে এতিয়া চিটিৰ মাজত চলাই আছোঁ গাড়ীখন। 281 কিলোমিটাৰ চলি আছিলে আৰু বেটেৰী হেল্থ আছিলে 80% আৰু চলিবলৈ বাকী আছিলে 160 কিলোমিটাৰ। এতিয়া চাওক, মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, ইয়াতে আছে আপোনাৰ ধৰক 46% বেটেৰী আছে আৰু 357 কিলোমিটাৰ টোটেল হ'ল। আৰু ইয়াত আছে ৰেঞ্জ আৰু 93 কিলোমিটাৰ মই চলাব পাৰিম এই 46% বেটেৰীত। এতিয়া কথা হ'ল, তো আপোনালোকক এতিয়ালৈকে মই তো 34% বেটেৰীত 75 কিলোমিটাৰ চলালোঁ। আপোনালোকে চাওক ইয়াত কেলকুলেশ্যন কৰি 357 কিলোমিটাৰ, ইফালে 46 বেটেৰী পাৰ্চেণ্ট আৰু ইয়াত আছে 93 ৰেঞ্জ। ইয়াত আছিলে 160, ইয়াত আছিলে 80 আৰু ইয়াত আছিলে 281। বাকী আৰু চলাই আছোঁ, আৰু কিমান যায় তো সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। গতিকে এতিয়া চিটিৰ মাজত চলাই আছোঁ গাড়ীখন। তো চিটিৰ মাজত চলালেতো আপোনালোকে এটা আইডিয়া কৰিব পাৰিব ন, ড্ৰাইভাৰজনেও চলাইছে আৰু লগতে ময়ো চলাইছোঁ। তো মানে আপোনালোকক চলাই মেলি দেখুৱাই দিলে তো আপোনালোকে ৰেঞ্জটোৰ বিষয়ে কমপ্লিট জানিব পাৰিব, বুজি পাইছেনে? এই মাহিন্দ্ৰা ইলেক্ট্ৰিক উৰুখন বহুত দূৰ চলাই আহিলোঁ আৰু এতিয়াও 40% বেটেৰী আছেই। আৰু 40% বেটেৰীত আপোনালোকে 80 কিলোমিটাৰ চলাব পাৰিব, ইয়াত ৰেঞ্জত দেখুৱাই আছে। আৰু মই 40% বেটেৰীত 88 কিলোমিটাৰ মই চলাই আহিলোঁ। গতিকে আপোনালোকক মই তাৰে এটা লাইভ প্ৰুফ দেখাই দিম, আহক আপোনালোকে চাওক। ইয়াত এতিয়া বেটেৰী হেল্থ কিমান আছে আৰু কিমান চলিব গাড়ীখন মানে মই দেখুৱাইছোঁ। চাওক, ইয়াতে চাওক, এতিয়াও 40% বেটেৰী আছে, দেখিছেনে? 40% বেটেৰী আছে আৰু 80 কিলোমিটাৰ চলিব। আৰু আগতে আছিলে 80% বেটেৰী, মই 88 কিলোমিটাৰ গাড়ী চলাই দিলোঁ। তো গতিকে মই আপোনালোকক সম্পূৰ্ণকৈ গাড়ীখন চলাই মেলি দেখুৱাই দিছোঁ ৰেঞ্জৰ ক্ষেত্ৰত। গতিকে ৰেঞ্জটো আপোনালোকে কেনেকুৱা পালে তো কমেণ্ট বক্সত কমেণ্ট কৰিব। যদি আপোনালোকে মাহিন্দ্ৰা ইলেক্ট্ৰিক উৰু ল'ম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে নিয়েৰেষ্ট ডিলাৰত গৈ আপোনালোকে গাড়ীখন চাওক আৰু আপোনালোকৰ নিজৰ নিজৰ ব্যৱসায়ত আপোনালোকে লগাব পাৰিব। ধন্যবাদ।